দিনটোত আমাৰ সমষ্টিৰ কাৰণে এটা ঐতিহাসিক দিন। এই দিনটোত আমি 3খন বাগান স্কুলত বিদ্যালয় গৃহৰ শুভাৰম্ভ কৰিছোঁ আৰু এই পিছপৰা অঞ্চলত য'ত এখন দলঙৰ বহুদিনীয়া প্ৰয়োজন আছে, আমি 2,55,00,000 টকাৰ এই দলঙৰো আধাৰশিলা কৰিলোঁ। আপোনালোকে মানুহৰ সঁহাৰি দেখিছে, বাগানতো দেখিছে। দিকৰে বাগানত এখন LP স্কুলত 87,22,000 আৰু হাতীঙা স্কুলত 28,00,000 টকা তেনেকৈ LP স্কুলে লাভ কৰিছে। গতিকে মানুহৰ আমাৰ চৰকাৰৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্তুষ্টি প্ৰকাশৰ আচলতে প্ৰতিফলন হৈছে মানুহৰ সভাত উপস্থিতিয়ে, আৰু খুব আনন্দমুখৰ পৰিৱেশত সভাকেইখন হৈছে। আৰু ময়ো বিধায়ক হিচাপে সন্তুষ্টি প্ৰকাশ কৰিছোঁ, অন্ততঃ আমাৰ চৰকাৰৰ দিনত জনসাধাৰণৰ আশা আকাংক্ষাখিনি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে ৰাস্তা পদূলি শিক্ষা সকলো দিশতে আগবঢ়াই নিবৰ কাৰণে আমি সক্ষম হৈছোঁ।